হৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন বাইক আৰোহী যুৱক আনহাতে গুৰুতৰভাৱে আহত আন এজন বাইক আৰোহী বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত বাৰেগাঁও নাটপাৰা অৰ্থাৎ চকচকাৰ মনসা মন্দিৰৰ ওচৰতে আজি দুপৰীয়া প্ৰায় 2:45 বজাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু থিতাতে নিহত হৈছে এজন বাইক আৰোহী যুৱক আৰু গুৰুতৰভাৱে আহত হৈছে বাইকত থকা আনজন আৰোহী যুৱক প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি পাংচাৰ হৈ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে ৰৈ থকা ট্ৰাক এখনক অভাৰটেক কৰিবলৈ লওঁতেই বাজাজ পালচাৰ বাইকখনক খুন্দিয়াই আন এখন দ্ৰুতবেগী ট্ৰাকে ফলত সংঘটিত হৈছে উক্ত দুৰ্ঘটনাটো দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখন বাজাজ পালচাৰ NS আৰু ইয়াৰ নম্বৰ AS15AD7829 বুলি জানিব পৰা গৈছে নিহত বাইক আৰোহী যুৱকজন হৰভোগৰে বাৰেগাঁৱৰ বিক্ৰম নাথ বুলি জানিব পৰা গৈছে আনহাতে আহত যুৱকজন হৰভোগৰ ছমাৰখাটৰ কৌশিক দাস বুলি জানিব পৰা গৈছে ইতিমধ্যে বিক্ৰম নাথৰ মৃতদেহটো হৰভোগ আৰক্ষী নিজৰ জিম্মাত লৈছে আনহাতে আহত কৌশিক দাসক চিকিৎসাৰ বাবে হৰভোগৰ সমূহীয়া চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে হয়তো আৰক্ষীৰ পৰৱৰ্তী সবিশেষ তদন্তৰ পিছতহে পোহৰলৈ আহিব এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3 পছনা ঠাইখিনি কি আৰু কি হৈছিল ইয়াতে এটা চকচকা বুলি কয় এটা এক্সিডেন্ট হৈছে লেফট সাইডত এখন ট্ৰাক আছিল পিছফালৰ পৰা এখন ট্ৰাক আহি কিনে লেফট সাইড ৰাইট সাইডে কাটি দিছে পিছফালৰ পৰা বাইক এখন মাৰি দিছে বাইকখন ক'ত মাৰিছে ট্ৰাকৰ পিছফালে মাৰিছে বাইকখন ট্ৰাকৰ পিছত মাৰিছে দুইজন আছিল একজন লগলগ ডেড স্পট ডেড হৈছে আৰু লগতজন আহত হৈছে নেকি লগজন আহতে লগলগ মেডিকেল লৈ গৈছে হৰভোগত লৈ গৈছে বাইকত থকা আৰোহীজনৰ নাম কিবা গম পাইছে নেকি গম পোৱা নাই কেইটামান বজাত হৈছে কিমান সময় আগতে জাষ্ট হৈছে হল মাত্ৰ আধা ঘণ্টা হোৱা নাই ঠাইখিনি কি বুলি কয় ঠাইখিনি কি বুলি কয় চকচকা মনসা মন্দিৰ কওকচোন ঠাইখিনি কি আৰু কি হৈছে আজি ইয়াতে হয় আমাৰ এইখিনি ঠাই হৈছে বাৰেগাঁও নাটপাৰা মনসা মন্দিৰৰ ওচৰত আজি কিছু সময় পূৰ্বে প্ৰায় আধা ঘণ্টা হোৱা নাই এখন ট্ৰাক ৰাস্তাৰ কাষতে ৰখি আছিলে আৰু ট্ৰাকখনৰ চাকাটো ব্লাষ্টৰ কাৰণে ট্ৰাকখন ৰখিব লগা হৈছিলে আৰু ঠিক সেই মুহূৰ্ততে আজি যিহেতু জন্মাষ্টমী আছে গৰখীয়া মন্দিৰত প্ৰায় ল'ৰা ছোৱালী আহি আছে ঠিক সেই ল'ৰা ছোৱালী গৰখীয়া মন্দিৰত অহা ল'ৰা দুটা পিছফালৰ পৰা বাইক লৈ তীব্ৰ গতিত আহি আছিলে আৰু আহি ট্ৰাকখনক অভাৰটেক কৰিব খোজোতে পিছফালৰ পৰা এখন ট্ৰাকে খুন্দা মৰা যেন অনুভৱ হৈছে ভালকে স্পষ্ট দেখা পোৱা নাই কিন্তু পিছফালৰ পৰা গাড়ী এখনে খুন্দা মাৰিছে আৰু এনেকে মানে ৰাস্তাৰ মাজত ডিভাইডাৰ পৰি গৈছে আৰু ইতিমধ্যে এজন ডেকা লগা স্পট ডেড হৈছে আৰু এজন প্ৰায় বহুত বেছি চিৰিয়াছ হৈ আছে ইতিমধ্যে প্ৰশাসনে দুজন নিহত হৈছে এজনক উদ্ধাৰ কৰিছে মানে লৈ যোৱা হৈছে আৰু দুজনক আমাৰ মানে অলপমান জীয়াই আছে তেখেতক আমি ৰাইজে লগ হৈ আমি প্ৰাইভেট গাড়ী এখনত হস্পিটেল ঘূৰাই দিয়া ব্যৱস্থা কৰিছোঁ ল'ৰাজনৰ কিবা চিনাকি পাইছে নেকি এতিয়ালৈকে চিনাক্তকৰণ কৰিব পৰা নাই আৰক্ষীয়ে বিচাৰি ফুৰা কৰি আছে কিছুমান পিছত নিশ্চয় চিনাক্তকৰণ কৰা হ'ব বাইকখন কি বাইক আছিলে পালচাৰ NS বুলি শুনিছোঁ পালচাৰ NS